Praise the Lord. সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা পিতা পৰমেশ্বৰক কোটি কোটি ধন্যবাদ দিছোঁ আৰু পৰম শ্ৰদ্ধা গুৰু পিতা আৰু গুৰু মালৈ শতকোটি প্ৰণাম জনাইছোঁ। আজি এই পবিত্ৰ গৃহত থকা সকলো সৰ্বৰ দাগ দাখি লৈ মই হিয়া ভৰা উল্লেখ জনাইছোঁ। মই জীৱনটো সাক্ষ্য বহুতেই থাকি গৈছিলে, তথাপিতো তাৰে দুটামান ক'ব বিচাৰিছোঁ। মই শৰীৰত মোৰ ছোৱালীৰ অৱস্থাৰ প্ৰায় আজি 30 বছৰমান বয়সৰ পৰা 30 বছৰমানেই হ'ল মোৰ এটা বিষ আছিলে, কিন্তু 2021তহে মই এই পবিত্ৰ গৃহৰ মোৰ ভণ্টি এগৰাকীয়ে দিছিলে সাক্ষ্য। পিতাই নামটো কৈ দিছিলে, পিতাই নামত চাৰ্চ কৰিবলৈ ক'লে। তেতিয়া মই পিতাই নামত চাৰ্চ কৰি এই মন্দিৰৰ সকলোবিলাক এটাও মই বাকী নোহোৱাকৈ পিতাই সকলো ভিডিঅ' মই চাইছিলোঁ আৰু তেতিয়া পিতাইক চাই চাই মই বহুত কান্দিছিলোঁ। আৰু এদিনাখন হঠাতে মোৰ স্বামীয়ে মই প্ৰাৰ্থনা কৰি পিতাই এতিয়া শেষকালৰ চিন বুলি এটা ভিডিঅ' মই চাই কান্দি কান্দি প্ৰাৰ্থনা কৰি থাকোঁতে মোৰ স্বামীয়ে দৰ্শন পালে। আৰু মোৰ স্বামীয়ে তেতিয়া মদ খাইছিলে আৰু চাদা খায়। তেওঁ বোলে 14 বছৰ বয়সৰ পৰাই চাদা খাইছিলে, কিন্তু সেইদিনৰ পৰা তেওঁ কোনো চাদা মদ একো খাবলৈ এৰি দিলে, সকলো ঈশ্বৰতে আহিলে। তেতিয়া মোৰ মনটো বহুত ভাল লাগিলে। সঁচাই ঈশ্বৰক তেওঁ বহুত ভক্তি কৰিছে, মোৰ নিচিনাকৈ সমানে কৰিছে। কিন্তু দুৰ্ভাগ্য মই প্ৰায় 21 চনৰ পৰা 22 চনলৈকে মই এবছৰ অনাই বনাই ফুৰিলোঁ, কিন্তু মই ঈশ্বৰৰ পবিত্ৰ গৃহত আহিবলৈ মই নাপালোঁ। হয়তো মোক চৈতানে কাৰ্য কৰিছিলে, মই এতিয়াহে বুজিছোঁ। কিন্তু 23 চনত মোৰ স্বামীজন হঠাতে এটা প্ৰেছাৰ হ'ল। প্ৰেছাৰ তেওঁ লগে লগে চিটি স্কেন কৰিলোঁ, হস্পিটেলত ভৰ্তি কৰিলোঁ, কিন্তু তেওঁ চালোঁ ব্ৰেইনত একো ষ্টক নহ'ল। এটা ফেচিয়েল ষ্টক হ'ল। ফেচিয়েল ষ্টক হৈ সম্পূৰ্ণ মুখখন বেকা হৈ গৈছিলে। বেকা হৈ যোৱাত কিন্তু ডক্টৰৰ পৰামৰ্শ কৰিছিলোঁ, কিন্তু মই প্ৰাৰ্থনা কৰিছিলোঁ। তেতিয়া মই দৃঢ় বিশ্বাসেৰে লৈছিলোঁ, পিতাই ভিডিঅ' চাইছিলোঁ। চাই মেলি মই মনতে ভাবিছিলোঁ নিশ্চয় পবিত্ৰ গৃহলৈ গ'লে তেওঁ ভাল হ'ব। তেতিয়া মানুহজনী যদি চাদা খাবলৈ এৰি দিছিলে, তেওঁ মাজে মাজে তামোল খাইছিলে। মই তেতিয়া তেওঁক কৈছিলোঁ, আপুনি যে তামোল খাবলৈ ল'লে সেইকাৰণে হ'ল, একো নহয়, পবিত্ৰ গৃহলৈ যাবলৈ দিয়ক। পবিত্ৰ গৃহলৈ গ'লে মই সকলো সুস্থ হ'ব। আৰু সঁচাকৈ মই 23 চনৰ মে' মাহৰ 12 তাৰিখে মই আহিছিলোঁ। আহি ইয়াৰ পৰা মই মৰ্টনলৈ গৈছিলোঁ। মই তেতিয়ালৈকে জনা নাছিলোঁ যে মই মাকো ক'ব নালাগে। মাকো কৈছিলোঁ যে মা, মোৰ মৰ্টনকেইটা আপুনি এবাৰ চুই দিয়ক। আৰু কিন্তু মায়ে মোক প্ৰাৰ্থনা কৰি দিছিলে মৰ্টনকেইটা, আৰু মই এই মৰ্টন কাকো দিয়া নাছিলোঁ। মই ৰাস্তাত মৰ্টন খাবলৈ মোৰ লগৰসকলক মই দোকানৰ পৰা কিনি দিছিলোঁ খাবলৈ। আৰু সেই মৰ্টনকেইটা মই লৈ গৈ ঘৰত মই মোৰ মানুহজনক গৈয়ে চিধা মৰ্টন খাবলৈ দিছিলোঁ। এই মৰ্টনটো খাওক, আপুনি সুস্থ পাব। আৰু সেইটো খালে, আৰু ৰাতিপুৱা এটা খালে। ৰাতিপুৱা মৰ্টনটো খোৱাৰ পিছত তেওঁ সম্পূৰ্ণকৈ তেওঁ নিজে শব্দটো শুনিছোঁ বুলি কৈছে, তাতককৈ কি হ'ল, লকটো খুলি গ'ল, ফেচিয়েল ষ্টকটো খুলি গ'ল। তাৰ আগতে মই তেওঁ বহুত দুখ কৰি থাকে যে মুখখন জিভাখন নুঘূৰে, জিভাই লেলাৱতি ওলাই, কথা ক'ব নোৱাৰে। আৰু সেইদিনাৰ পৰা তেওঁ সম্পূৰ্ণ সুস্থ হ'ল। আৰু মোৰো যেতিয়া মোৰ সকলো মই সম্পূৰ্ণ বিষতে আছিলোঁ, তথাপিতো যেতিয়াৰ পৰা পিতাই ভিডিঅ' চাবলৈ ল'লোঁ, তেতিয়াৰ পৰা মই সম্পূৰ্ণ সুস্থ হ'লোঁ। মই 2টা বাউসী মই ওপৰলৈ দাঙিব নোৱাৰোঁ, ওপৰলৈ মই শুলে মই হাত দুটা ওপৰলৈ দিব নোৱাৰোঁ, মোৰ এনেকুৱাই বিষ হৈছিলে। ডক্টৰে মোক হেণ্ডশ্বেক দিয়ে, মই গ'লে যে তুমি মেডিচিন খাইছা না। মই মেডিচিন খাই মই ভাগৰি গৈছিলোঁ, মোৰ এনেকুৱা হৈছিলে। মোৰ শৰীৰত যেন গোটেই তেজ পুজ এনেকুৱা জমা হৈ চাগে, কটক বিষাই থাকে, কামুৰি থাকে, এনেকুৱা হৈছিলে। কিন্তু এই পবিত্ৰ গৃহৰ পিতাই ভিডিঅ' চাই চাই মই সুস্থ হৈছিলোঁ। আৰু লাষ্ট 25 চনৰ 28 ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 1-2 আমাৰ যেতিয়া লঘোণ ফাষ্টিং আহিছিলে, তেতিয়া সেইদিনা মই লাষ্টৰ দিনা ফাষ্টিং ভঙাৰ আগতে মই নামঘৰটো সাৰি আছিলোঁ। কেইবাগৰাকীও সাৰি আছিলে, সকলো গুচি গ'ল। আমাৰ লখিমপুৰৰ জ্যোতি বড়াও সাৰি আছিলে, তাইও গুচি আহিলে। তাৰপিছত মই অকলে সাৰি আছিলোঁ কেলৈ সাৰিছিলোঁ, এনেকুৱা এজাক বতাহ আহিলে, অকলে মই আছিলোঁ। বতাহজাকে এনেকুৱাকৈ আহিলে, গেটখনৰ তলেদি অলপ ধূলি আৰু গছপাত সোমাই আহিলে। মই ভাবিলোঁ তেতিয়া মই এই গছপাতখিনি আৰু মই ধূলিখিনি মই সাৰি থৈ যাওঁ। তেতিয়া কিন্তু নামঘৰত কোনো নাছিলে। তাৰপৰা মই সেই লাষ্টৰ পৰা গৈ ষ্টেজলৈ চাই মই প্ৰভুক ক'লোঁ, প্ৰভু তুমি মোক সকলোৱে সুস্থ কৰিলা, কিন্তু মই অকলশৰীয়া মানুহ, মোৰ যে এই সোঁহাতটো বাউসীটোত মই আজি একো কৰিব নোৱাৰোঁ, ইমান মোক কি হ'ব, তুমি সুস্থ কৰিবা মোক আজিৰ পৰা, যাতে মই সুস্থ হওঁ। সেই বুলি মই
হাৰি আছিলোঁ হাৰি মানে কিবা এটা গীত গালোঁ মই গীত গাই আছিলোঁ অকলে অকলে গীতটো মই এতিয়া পাহৰি গ'লোঁ কি গাইছিলোঁ গীতটো কান্দি কান্দি গাই মই ঝাৰুডালে হাৰি আছিলোঁ হাৰি মই যেতিয়া ঘৰলৈ গ'লোঁ ঘৰলৈ গৈতো মই সম্পূৰ্ণ হাৰিছোঁ ঘৰ কাম কৰি আছোঁ মই আগতে দুখন হাতেও মই ঝাৰু হাৰিব নোৱাৰোঁ বাহনি ল'ব নোৱাৰোঁ কিন্তু এখন হাতে মই বাহনিয়ে ঘৰ হাৰিছোঁ ঝাৰু চোতাল হাৰিছোঁ কিন্তু একো হোৱা নাই আজিলৈকে ঈশ্বৰৰ ইচ্ছা পিতাই আশীৰ্বাদ মই সম্পূৰ্ণ সুস্থ হ'লোঁ আৰু সেই বাহনিটো মই কেতিয়াবা একদম পিটিকি চাওঁ মোক বিষাইছে নেকি নাই বিষোৱা কিন্তু সেইকাৰণে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু সকলো দাস দাসীলৈ এই পবিত্ৰ গৃহলৈ আহিবলৈ অনুৰোধ কৰাইছোঁ লগতে আৰু এটা কথা মোৰ ফালৰ পৰা সকলোকে অনুৰোধ কৰিছোঁ মই বহুতো ভিডিঅ' চাইছোঁ বহুতে কৈছে যে মোৰ স্বামীজনে কেতিয়াও প্ৰাৰ্থনা সুস্থ হোৱা নাই যে মদ খাবলৈ এৰা নাই কিন্তু যিজনে এই পবিত্ৰ গৃহত দৃঢ় মনেৰে তেওঁ কৈছে তিল এটামান বিশ্বাস কৰিলেও সুস্থ হ'ব কিন্তু মই মোৰ স্বামীজনৰ হৈ মই ল'ৰা দুটি হৈ মই প্ৰাৰ্থনা কেতিয়াও কৰা নাছিলোঁ কিন্তু মই কেৱল প্ৰাৰ্থনাহে কৰিছিলোঁ তথাপিতো মোৰ স্বামীজন আজি ল'ৰা দুটি ঈশ্বৰে সম্পূৰ্ণকৈ পৰিৱৰ্তন কৰিলে এতিয়া আমি ঘৰখন সম্পূৰ্ণ ঈশ্বৰত আছোঁ প্ৰভু ঈশ্বৰ যেন এইদৰে চলাই দিয়ে ধন্যবাদ প্ৰভু প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড